বহুখিনি কথা আছে তাৰ মাজত ৰেক্টিফাই কৰিব লগা হৈছে। আৰু আপুনি জানে আমাৰ মুখ্যমন্ত্ৰীয়ে চালিজাৰি চাই যাতে কেতিয়াবা বিল যেতিয়া আনো তেতিয়া এক হোৱাৰ পিছতে কেতিয়াবা চেলেঞ্জ হৈ যায়, হাইকোৰ্টলৈ চেলেঞ্জ হয়, সুপ্ৰিম কোৰ্টলৈ চেলেঞ্জ হয়, যাতে এই আমাৰ আইনী লেঠা যিখিনি আছে এইখিনি একদম কমপ্লিট কৰি কেনে তাৰপিছতে নিশ্চয় বিলবিলাক অনা হয়। একৰ্ডিংলি এইটো বিলৰ একদম সব প্ৰক্ৰিয়াৰ মাজেৰে একদম নিয়ম মাপি কেনে অনা হৈছে, তাৰ কাৰণে মই আদৰণি জনাইছোঁ। উচ্ছেদ হ'ব, অসমখনৰ এটা পৰিৱেশ সৃষ্টি হ'ব, অসমখনৰ বাংলাদেশী মুক্ত মিয়া মানুহে যিখিনি অঞ্চল মানে একদম দখল কৰি আছে এইখিনি অঞ্চলত একদম আমাৰ অসমৰ ৰাইজৰ কাৰণে অসমীয়াৰ কাৰণে যে এতিয়া সুৰক্ষিত হৈ থাকিব এইবিলাক নিবিচাৰে। সিহঁতৰ এটাই এজেণ্ডা আৰু কেনেকৈ আমি মিয়া মুছলমানখিনি বাংলাদেশী মুছলমানখিনি আমি বাংলাদেশৰ পৰা অহা মানুহখিনিক আমি যাতে প্ৰমোট কৰিব পাৰি। এই যে মিয়া বঞ্জন, মিয়াৰ প্ৰতি যে সিহঁতৰ যদি এতিয়া মায়া মমতা, মিয়াৰ প্ৰতি যে সিহঁতৰ যিটো এটা সদিচ্ছা যিটো যে মিয়াখিনিক আমি প্ৰমোট কৰিব লাগে, এইটোৱে আমাৰ মেইন কথা। আৰু মেইন কথাটো হৈছে কি অসমখনৰ এটা পৰিৱেশ লাগে। কথাটো হৈছে কি আমাৰ যিমানখিনি মাটি আছে মাটিখিনি সুৰক্ষিত হৈ থাকিব লাগে, আমাৰ জাতিটো সুৰক্ষিত হৈ থাকিব লাগে। কিন্তু আজিৰ দিনত আমি দেখিলোঁ যে কংগ্ৰেছৰ যিটো মানসিকতা 1% চেঞ্জ হোৱা নাই। সিহঁতৰ এটাই মানসিকতা যে কিবা হ'লে বিধানসভাত অকণমান কিবা হ'লে আমি যদি সঁচা কথা ক'বলৈ যাওঁ যদি তেতিয়া সিহঁতে একদম জংঘল খাই উঠে। আপুনি চাব যে যেতিয়া আপুনি আমাৰ হিন্দু মানে কিবা বেয়া কৰিলে আমি কিন্তু এটাৰ অপোজ কৰোঁ, কিন্তু আপুনি চাব যে পাৰ্লামেণ্টৰ ভিতৰত ফিলিস্তান জয় বুলি কোৱা হয়, তাৰপিছতে কোনো ইছলাম ধৰ্মাৱলম্বী মানুহে তাৰ অপোজ কৰা নাই। তাৰ মানুহটো কি? তাৰ মানুহটো হৈছে যে এই যিটো পৰিৱেশ যিটো আছে, এই যে আগ্ৰাসনৰ যিটো মানসিকতা, হ্ৰাস কৰা যিটো পৰিৱেশ, এইটো একদম পাৰ্লামেণ্টৰ পৰা ষ্টাৰ্ট কৰি কেনে এছেম্বলিৰ পৰা ষ্টাৰ্ট কৰি কেনে যদি আপুনি পঞ্চায়তলৈ যায়, পঞ্চায়তত একে পৰিৱেশ পাব আৰু কোনো চেঞ্জ নাপায় আপুনি। মানসিকতা একেই সিহঁতৰ।